Hello, welcome to my channel Writing Skill Nolbai. To more ছাত্ৰ-ছাত্ৰী সকল, ছাৰবাইদেউ সকল আৰু বন্ধু সকল। তো মই আজি এটা ভিডিও নিছো, এইটো হৈছে দৰিদ্ৰতাৰ ওপৰত। তো দৰিদ্ৰতাৰ ওপৰত এখন ৰচনা লিখি নিছো। তো আপোনালোকে এইটো প্ৰজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো লাইছে, আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। পাতনি বহুমাত্ৰিক সমস্যা দৰিদ্ৰতা অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত প্ৰকাশ পায়। ইয়াৰ মূল কাৰণবোৰ প্ৰায়ে আন্তঃসংলগ্ন হৈ থাকে, যাৰ ফলত দৰিদ্ৰতা হ্ৰাস কৰাটো এক জটিল প্ৰচেষ্টা হৈ পৰে। দৰিদ্ৰতা পৰীক্ষা কৰোঁতে আয়ৰ বৈষম্য, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ সুবিধাৰ অভাৱ, অৰ্থনৈতিক বৈষম্যক স্থায়ী কৰি ৰখা ব্যৱস্থাগত বাধা আদি কাৰকসমূহ বিবেচনা কৰিব লাগিব। দৰিদ্ৰতাৰ কাৰণ 1 নম্বৰ অৰ্থনৈতিক বৈষম্য। আয়ৰ বৈষম্যই দৰিদ্ৰতাত যথেষ্ট অৰিহণা যোগায়। এজনৰ হাতত ধন সম্পত্তিৰ একাগ্ৰতাই প্ৰান্তীয় লোকৰ আৰ্থিক সংগ্ৰাম আৰু অধিক ভয়াৱহ কৰি তোলে। 2 নম্বৰ শিক্ষাৰ সুবিধা সীমিত। শিক্ষাৰ অভাৱে দৰিদ্ৰতাৰ চক্ৰটোক স্থায়ী কৰি ৰাখে। পৰ্যাপ্ত স্কুলীয়া শিক্ষা নথকা ব্যক্তিসকলে সীমিত চাকৰিৰ সুযোগৰ সন্মুখীন হয়, যাৰ ফলত তেওঁলোকৰ দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ বাধাৰ সৃষ্টি হয়। 3 নম্বৰ অপৰ্যাপ্ত স্বাস্থ্যসেৱা। দুৰ্বল স্বাস্থ্যই দৰিদ্ৰতাক আৰু অধিক শিপাই তোলে, কিয়নো ব্যক্তিয়ে অসুস্থতাত আক্ৰান্ত হ'লে কাম কৰিব নোৱাৰে বা শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। স্বাস্থ্যসেৱাৰ সীমিত সুবিধাই এই সমস্যাটোক আৰু অধিক ভয়াৱহ কৰি তোলে। 4 নম্বৰ নিবনুৱা আৰু অনিয়োগ। চাকৰিৰ সুযোগৰ অভাৱ বা কম মজুৰিৰ নিয়োগৰ প্ৰাদুৰ্ভাৱে দৰিদ্ৰতাত অৰিহণা যোগায়। নিবনুৱাৰ হাৰ আৰু উপলব্ধ চাকৰিৰ মানদণ্ড গুৰুত্বপূৰ্ণ কাৰক। 5 নম্বৰ বৈষম্য আৰু সামাজিক বৰ্জন। প্ৰান্তীয় গোটসমূহে প্ৰায়ে বৈষম্যৰ সন্মুখীন হয়, যাৰ ফলত তেওঁলোকৰ শিক্ষা, নিয়োগ আৰু অন্যান্য সুযোগৰ সুবিধা সীমিত হৈ পৰে, যাৰ ফলত দৰিদ্ৰতা স্থায়ী হৈ থাকে। দৰিদ্ৰতাৰ পৰিণতি বা ফলাফল। 1 নম্বৰ স্বাস্থ্যৰ প্ৰভাৱ। অপৰ্যাপ্ত পুষ্টি, বিশুদ্ধ পানীৰ অভাৱ আৰু সীমিত স্বাস্থ্যসেৱাৰ বাবে দৰিদ্ৰতা স্বাস্থ্যৰ দুৰ্বল ফলাফলৰ সৈতে জড়িত। 2 নম্বৰ সীমিত শৈক্ষিক অৰ্হতা। দৰিদ্ৰতাই শৈক্ষিক সুযোগত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত ব্যক্তিসকলে দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিব নোৱাৰে। 3 নম্বৰ অৰ্থনৈতিক স্থবিৰতা। দৰিদ্ৰতাৰ দ্বাৰা প্ৰভাৱিত সম্প্ৰদায়সমূহে অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগাবলৈ সংগ্ৰাম কৰে, অনগ্ৰসৰতাৰ চক্ৰ এটা স্থায়ী কৰি ৰাখে। 4 নম্বৰ সামাজিক অশান্তি। ব্যক্তিয়ে নিজৰ অৰ্থনৈতিক সংগ্ৰামৰ সমাধান বিচৰাত স্থায়ী দৰিদ্ৰতাই সামাজিক অশান্তি আৰু সংঘাতৰ সৃষ্টি কৰিব পাৰে। 5 নম্বৰ প্ৰজন্মৰ প্ৰভাৱ। দৰিদ্ৰতা প্ৰায়ে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে, যাৰ ফলত এনে এক চক্ৰৰ সৃষ্টি হয় যিটো ভাঙিবলৈ প্ৰত্যাহ্বানজনক। দৰিদ্ৰতা নিৰ্মূলৰ উপায়। 1 নম্বৰ অৰ্থনৈতিক নীতি। অৰ্থনৈতিক অন্তৰ্ভুক্তি, ন্যায্য কৰ আৰু সম্পদৰ ন্যায্য বিতৰণক প্ৰসাৰিত কৰা নীতি ৰূপায়ণে দৰিদ্ৰতা দূৰ কৰাত সহায় কৰিব পাৰে। 2 নম্বৰ শিক্ষা আৰু দক্ষতা বিকাশ। শিক্ষা আৰু দক্ষতা বিকাশৰ কাৰ্যসূচীত বিনিয়োগে ব্যক্তিক দৰিদ্ৰতাৰ চক্ৰৰ পৰা মুক্ত হ'বলৈ সক্ষম কৰে। 3 নম্বৰ সাৰ্বজনীন স্বাস্থ্যসেৱা। স্বাস্থ্য সম্পৰ্কীয় দৰিদ্ৰতাৰ ভান প্ৰতিৰোধৰ ক্ষেত্ৰত গুণগত স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। 4 নম্বৰ চাকৰি সৃষ্টি। চৰকাৰ আৰু ব্যৱসায়ীসকলে সহযোগিতা কৰি বহনক্ষম চাকৰিৰ সুযোগ সৃষ্টি কৰিব পাৰে, যাৰ ফলত নিবনুৱা সমস্যা আৰু কম নিবনুৱা সমস্যা হ্ৰাস হ'ব পাৰে। 5 নম্বৰ সামাজিক সুৰক্ষাৰ জাল। সামাজিক সুৰক্ষাৰ জাল স্থাপন কৰিলে, যেনে কল্যাণমূলক কাৰ্যসূচী আৰু নিবনুৱাৰ সুবিধা, অৰ্থনৈতিক কষ্টৰ সন্মুখীন হোৱা ব্যক্তি আৰু পৰিয়ালৰ বাবে বাফাৰ প্ৰদান কৰে। উপসংহাৰ। দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা, ব্যৱসায়ী আৰু সম্প্ৰদায়ৰ এক ব্যাপক আৰু সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন। মূল কাৰণসমূহৰ সৈতে মোকাবিলা কৰি, পৰিণতিসমূহ লাঘৱ কৰি আৰু সক্ৰিয় সমাধান ৰূপায়ণ কৰি এনে এখন পৃথিৱীৰ দিশত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা সম্ভৱ, য'ত দৰিদ্ৰতা এক ব্যাপক বাস্তৱ নহয়। দৰিদ্ৰতা নিৰ্মূল কৰাটো কেৱল নৈতিক আৰু আৱশ্যকতা নহয়, অধিক ন্যায়সংগত আৰু সমতাপূৰ্ণ বিশ্ব সমাজ গঢ়ি তোলাৰ বাবেও অতি প্ৰয়োজনীয়। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ছাৰ-বাইদেউসকল, বন্ধু-বান্ধৱীসকল, এইখনে আছিল ৰচনাখন বা প্ৰজেক্টটো। তো আপোনালোকে এইখন চাই লিখিব পাৰিব, আৰু আপোনালোকৰ সুবিধাৰ বাবে মই PDF-টো ডেছক্ৰিপশ্যনত দি থৈ দিম। তো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি গুগল ড্ৰাইভত অ'পেন কৰিব পাৰিব। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু মোক আগুৱাই যোৱাত সহায় কৰিবলৈ আশা কৰিলোঁ। লগতে মোৰ প্লে'লিষ্টত থকা অন্যান্য ভিডিঅ'বোৰ চাব, সেইবোৰো দৰকাৰী ভিডিঅ' দি আছে, আৰু সেইবোৰৰ PDF-বোৰ আপোনালোকে কোনো পইচা পাতি নোহোৱাকৈ ফ্ৰীতে ডাউনলোড কৰিব পাৰিব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।